আজিকালি লিখাৰ বাদ দি মোবাইলত ব্যস্ততাটো অকণমান কমাই দিলে। আমাৰ দিনততো মোবাইল নাছিলে। অকণমান যদি কমাই দিলে এই লিখনিবিলাক পঢ়িলে লিখনিৰ কিছুমান আভাস পোৱা যায়। এইখিনি চাবলৈ দিব ছাত্ৰ ছাত্ৰীসকলক, অভিভাৱকসকলকো কৈছোঁ। বিশেষকৈ আজিকালি ইলেক্ট্ৰনিক যুগ, টিভিৰ যুগ। টিভিত নিউজটো চোৱাতকৈ যদি নিউজ পেপাৰ এখন পঢ়ে তাৰ পৰা কিছু শিকিবলগীয়া কথা আছে। এটা নিউজ পেপাৰখনত আপুনি কিছুমান ভাষা থাকে, শব্দ থাকে, এইবিলাক মানুহৰ জীৱনত এটা শিকিবলগীয়া দিশ বুলি মই নিজে অনুভৱ কৰোঁ। আমি মানুহ জাতিটোৱে জন্মৰ পৰাই প্ৰথমতে এই ক'বলৈ গ'লে আজি মই কবিতা দেখিছিলোঁ। মই কিতাপ এখন পঢ়িছিলোঁ, বহু দিনৰ আগৰ হ'ল। প্ৰথমতেই আমাৰ মানুহৰ ভাষা সৃষ্টি হোৱাৰ পাছতেই প্ৰথম সৃষ্টি হৈছিলে কবিতা। কবিতাৰ পাছতে কবিতা আজি মই দেখিছোঁ ইয়াতে। কবিতাবিলাক সুৰেৰে সুৰ দি সেইটো গীতলৈ পৰিৱৰ্তন কৰিছিলে। তাৰ পাছতে এই গীতলৈ পৰিৱৰ্তন কৰাৰ পাছতে গল্প লিখিবলৈ ল'লে। গল্প লিখাৰ পাছত গল্প প্ৰবন্ধ লিখিলে। গল্প প্ৰবন্ধ লিখাৰ পাছত কিছুমান নপঢ়া যিখিনি নজনা মানুহ আছিল তেওঁলোকৰ কাৰণে নাট্য ৰূপ দিলে সেই গল্প প্ৰবন্ধক। ঠিক তেনেদৰে আজি আমি এই জাতিটো আগবাঢ়ি আহি এই স্থানত উপনীত হৈছোহি। গতিকে মই ভাবোঁ যে মোবাইল ফোনৰ ব্যস্ততাতকৈ যদি অকণমান নিউজ পেপাৰ আলোচনী যদি পঢ়া যায় তেতিয়া কিছু কামত আহিব। আমিও আগতে লিখিছিলোঁ, ভাবিছিলোঁ নোৱাৰিম নেকি লিখিব। আমি কোনো লেখক নহয়, কোনো কিতাপ উলিওৱা নাই, কিন্তু যথেষ্ট আলোচনী বিলোচনীত এতিয়ালৈকে ধৰক মই যিকেইটা লিখোঁতে দেখিছোঁ মই যে লিখোঁতে নোৱাৰিম যেন লাগে, কিন্তু আমি এটা অনুভৱ কৰোঁ। কিন্তু তাৰ অনুপ্ৰেৰণা মই আজিলৈকে ধৰক 10-15-20টামান লিখিছোঁ। তাৰ ভিতৰত মই কিন্তু অনুপ্ৰেৰণা পাইছোঁ বাতৰি কাকত আৰু আলোচনীৰ পৰা। এইখিনিৰ পৰা মই অভিজ্ঞতা পাইছোঁ। এসময়ত মই তোমালোককো কৈছোঁ আৰু অভিভাৱকসকলকো কৈছোঁ, এসময়ত মই খুব লিখিছিলোঁ। ভাল লাগে, লিখিলে মনটো ভাল লাগে। মই খুব সম্পাদকলৈ চিঠিত বহুত লিখিলোঁ। বাতৰি কাকত প্ৰতিদিনে হওক, জনমভূমি হওক, যথেষ্ট ধৰণে লিখিছিলোঁ এসময়ত। মোৰ যেতিয়া অকণমান কৰ্মব্যস্ততা কমটি আছিল তেতিয়া বহুত লিখিছিলোঁ। লিখোঁতে মই দেখিছোঁ যে এটা গত আহিছেগৈ। প্ৰথমতে পৰা নাছিলোঁ, অকণমান অভ্যাস কৰি লিখিবলৈ আৰম্ভ কৰিলোঁ। সম্পাদকলৈ চিঠিবিলাক খুব বেছি লিখিলোঁ। তাৰপৰা শেষতে মই পৰিচিতও হ'লোঁ। মই এটা উদাহৰণ এইকাৰণে দিব বিচাৰিছোঁ, মই এঠাইত গৈছিলোঁ, মোৰ নামটো লিখা থাকে। আমাৰ সম্পাদিকৰ তলত কোনো সাংবাদিকতা নোহোৱাৰ বাবে তলত নামটো লিখা থাকে আৰু মোৰ এড্ৰেছটো লিখা থাকে। তেতিয়া মই মানুহ ঘৰলৈ গৈছিলোঁ। তেতিয়া মোৰ নামটো সুধিছে, কোন আহিছেনো, ক'ত ঘৰ? এগৰাকী মহিলাই সুধিছে। মোৰ আজিও মনত আছে, সেই কথাটো শুনি মোৰ ইয়াত আপ্লুত হৈছিলোঁ। মই নিজেই ক'ব নোৱাৰা নিচিনা আছোঁ। আৰু মোক চিনি পায় দেখোন, মই চিনি নাপাওঁ। যোৰহাটৰ মানুহ সেইগৰাকী। যোৰহাটৰ মানুহ ঘৰলৈ আহিছে। মই মানুহজন বোলে তেওঁ আমাৰ শিৱসাগৰলৈকে আহিছিলে। শিৱসাগৰত তাৰপিছত ক'লে ঘৰ ক'ত বোলে, নামটো সুধিলে প্ৰথমতে, আমুক আহিছে এনেকৈ নামৰ। ঘৰ ক'ত? ক'লে দিলীহৰ গোহাঁই গাঁৱত। তেওঁকতো চিনি পাওঁ, মানুহটোক লেখনি পঢ়ি আছোঁ মই, তেওঁ লিখনিবিলাক পঢ়োঁ বোলে সম্পাদকলৈ চিঠিত। গতিকে মানুহজনক চাওঁচোন দিয়া, চিনাকি কৰি দিয়া। এইবিলাকে মনটো উৎসাহিত কৰে, বহুত উৎসাহিত হয়। মই তেতিয়াৰ পৰা যথেষ্ট লিখিছিলোঁ, কিন্তু মই আজি কৰ্মব্যস্ততাৰ কাৰণে কিছুমান লিখা নাই। তথাপি মই কিন্তু কিতাপ নপঢ়াকৈ বা বাতৰি কাকতখন নপঢ়াকৈ মই কিন্তু থাকিব নোৱাৰোঁ। আৰু হাজাৰ টিভি চাওঁ, মই কিন্তু নোৱাৰোঁ। মোক লাগিবই এখন বাতৰি কাকত, লাগিবই। বিশেষকৈ আজিকালি বাতৰি কাকত মোৰ নিকিনিলেও হয়। মই অফিচতে প্ৰতিখন বাতৰি কাকতেই মোৰ অফিচত পাওঁ, গতিকে সেই কাৰ্যালয়তে পাওঁ। সেইখিনি মই গোটেইখিনি মই অন্ততঃ আধা ঘণ্টামানৰ কাৰণে মই লৈ লওঁ। আৰম্ভতে গৈ মই বাতৰি কাকতখন ষ্টাডি কৰোঁ। বাতৰি কাকতৰ প্ৰয়োজনীয়তা আছে, আলোচনীৰ প্ৰয়োজনীয়তা আছে। ভৱিষ্যত প্ৰজন্মক আজি অভিভাৱকসকলেও তেনেধৰণে আগবঢ়াই নিব লাগিব, তেতিয়াহে সমাজত সুনাম লাভ কৰিব। মই আপোনালোকক মোৰ নিজৰ অভিজ্ঞতা কৈছোঁ। মনটো যিদিনাখন মানুহগৰাকীয়ে কৈছে যে কোনজননো, মোৰ ইমান মনটো ভাল লাগিছে নহয়, আৰে মোক তাক চিনি পায়, কেনেকৈ চিনি পায়? আমিতো পঢ়িলেতো সিমানবোৰ মনত নাৰাখোঁ। কিছুমান ব্যক্তি আছে নামটো মনত ৰাখি থয়, ঘৰ ক'ত, এড্ৰেছ ক'ত লিখি দিওঁ যে সেই এড্ৰেছটোত গম পাই যায়। গতিকে এইখিনি তোমালোককো কৈছোঁ, এই প্ৰয়াসে যে এদিন তোমালোকৰ আগবঢ়াই নিব, ইয়াৰ প্ৰায় নিশ্চিত। অলপ হ'লেও তোমালোকক আগবঢ়াই নিব। তোমালোকে সাহস কৰিবা, তোমালোকে লিখিব পাৰিবা। লিখিব পাৰিলেই জানিবা যে এটা গত আহিব। প্ৰথমতে অকণমান অসুবিধাৰ সৃষ্টি হ'ব, তোমালোকে লিখিবা।
আৰু আমি যেনেকৈ ধৰণে কৈছোঁ খুব পঢ়িলে মানেহে ষ্টাডি কৰিলেহে তোমালোকে শব্দ কোডবিলাক বিচাৰি পাবা। মই কৈছোঁ কৰ্মব্যস্ততাৰ মাজতো পঢ়াৰ জীৱনৰ মাজতো ইয়াক জীয়াই ৰাখিব লাগিব। সাহিত্যৰ অবিহনে এটা জাতি জীয়াই নাথাকে। সাহিত্যৰ যি জাতিৰ সাহিত্যত যি জাতি চহকী নহয়, সেই জাতিৰ কিন্তু বৰ্তমানৰ ভৱিষ্যতো নাই, কিন্তু এইটো মনত ৰাখিবা। গতিকে মানুহৰ সাহিত্যৰ প্ৰয়োজন হয়। বিশেষকৈ আমি সকলোৱে জানো সাহিত্যই হৈছে এটা জাতিৰ দাপোন হয়। সাহিত্যই কৈ দিব যে জাতিটো কেনেকুৱা ধৰণৰ। সাহিত্যৰ সেইকাৰণে অভ্যাস কৰিব লাগে, সাহিত্য পঢ়িব লাগে, লিখিব লাগে। ইয়াৰ পৰা আমাৰ জাতিটোক আৰু তোমালোকেও নিজেও প্ৰতিষ্ঠিত হ'ব পাৰিবা বুলি মোৰ বিশেষ আশা থাকিল। আৰু বেছি নকওঁ, এই 15 আগষ্টৰ দিনটোত আজি সকলোলৈকে স্বাধীনতা সংগ্ৰামীসকলক লগতে স্বাধীনতা সংগ্ৰামীসকলক শ্ৰদ্ধা জনাইছোঁ আৰু তোমালোককো অভিনন্দন জনাই মোৰ বক্তব্য ইমানতে সামৰণি মাৰিলোঁ। ধন্যবাদ।